সুস্বপ্নাস ক্লাसेसলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাই আজি তোমালোকৰ বাবে মই লৈ আহিছো অসমৰ ভূগোল এই পাঠটিৰ দ্বিতীয় খণ্ডটি প্ৰথম খণ্ডটিত আমি পঢ়িলো অসমৰ ভূপ্ৰকৃতি আৰু ইয়াৰ ভাগসমূহ আজি আমি পঢ়িম অসমৰ জলবায়ুৰ বৈশিষ্ট্য এতিয়া আমি অসমৰ জলবায়ু বুলি কোৱাৰ লগে লগে আমি এটা কথা ধুনিয়াকৈ জানো যে অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমীয় জলবায়ুৰ অন্তৰ্গত আৰু ইয়াত কি হয় গ্ৰীষ্মকালত অতিপাত বৰষুণ হয় লগতে শীতকালত শুষ্ক চাৰিওফালে শুকান আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা থাকে লগতে তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা আমি বিৰাজ কৰা দেখিবলৈ পাওঁ তাৰ পিছত আহিছে অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ুৰ যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে বুলি কৈছে এতিয়া চাবা অসমৰ জলবায়ুৰ যে ৰাজ্যখনৰ সকলো অংশতে যে জলবায়ুৰ প্ৰভাৱ একে নহয় আৰু ইয়াৰ কাৰণসমূহ কি বাৰু আমাৰ জানিবলৈ নিশ্চয় মন যায় নহয় জানো ইয়াৰ কাৰণসমূহ হৈছে যে ভৌগোলিক অৱস্থান এটা কাৰণ হৈছে ইয়াত ভৌগোলিক অৱস্থান তাৰ পিছতে আহিছে ভূপ্ৰকৃতি আৰব সাগৰ বংগোপসাগৰ আদিৰ জলভাগ তাৰোপৰি দক্ষিণ পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ু প্ৰবাহ আদিৰ তাৰতম্যৰ বাবে ইয়াত বিভিন্ন অঞ্চলত বিভিন্ন জলবায়ু দেখিবলৈ পোৱা যায় ঋতুভেদে উত্তৰ পশ্চিম ভাৰত ভূখণ্ডৰ পৰৱৰ্তীত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে বুলি কৈছে এটা সবা সাধাৰণতে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ যি বায়ু সেই বায়ুৰ আৰু ইয়াৰ যি কাষৰ যি পাহাৰীয়া অঞ্চল সেই পাহাৰীয়া অঞ্চলৰ তুলনাত এই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমতলত কিন্তু কি হয় ইয়াৰ উষ্ণ হৈ থাকে বুলি কৈছে ইয়াৰ কাষৰীয়া অঞ্চলৰ বায়ুৰ তুলনাত বেছি উষ্ণ হয় বুলি কৈছে আৰু এইভাবে কি হৈছে গ্ৰীষ্মকালত সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্ৰকাৰ নিম্ন চাপৰ সৃষ্টি হয় এটা তোমালোকে আন্ডাৰলাইন কৰি থবা যে এই কাৰণে গ্ৰীষ্মকালত কি হয় সমভূমি অঞ্চলত স্থানীয়ভাৱে এক নিম্ন চাপৰ সৃষ্টি হয় ইয়াৰ পিছত আমি আহিছো যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূব এই বিস্তৃত যি হিমালয় পৰ্বত শ্ৰেণী আৰু ইয়াৰ ঠাল ঠেঙুলিয়ে কি কৰিছে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম দিশৰ পৰা প্ৰবাহিত যি উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক কি কৰিছে বাধা প্ৰদান কৰে আৰু লগতে এই পৰ্বত শ্ৰেণী শীতকালত তিব্বত আৰু মালভূমিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্ৰবাহিত হৈ অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰা ৰাজ্যখনক কিন্তু ৰক্ষা কৰি আছে ইয়াৰ পিছত চাবা গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা যি ডাৱৰ সেই ডাৱৰে কি কৰে মেঘালয় যি মালভূমি সেই মালভূমিক ধৰি দক্ষিণৰ পাহাৰীয়া যি অঞ্চল সেই পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ পূব অংশত যথেষ্ট বৰষুণৰ কি কৰে সৃষ্টি কৰে আৰু ইয়াৰ উপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলৰ দক্ষিণ পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে ইয়াৰ পিছত আমি আহিছো শীতকালত ৰাজ্যখনৰ যি উষ্ণতা হ্ৰাস পায় ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধিৰ ফলত ব্ৰহ্মপুত্ৰত কি হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত এক উচ্চ চাপৰ সৃষ্টি হয় আৰু আনহাতে সেই সময়ত বংগোপসাগৰৰ তুলনামূলকভাৱে এক নিম্ন চাপৰো বিৰাজ কৰে গ্ৰীষ্ম আৰু শীতকালৰ মাজত হোৱা এই চাপৰ পাৰ্থক্যৰ বাবে কি হয় জানানে শীতকালত বতাহৰ দিশৰো গ্ৰীষ্মকালৰ দক্ষিণ পশ্চিম মৌচুমীৰ সম্পূৰ্ণ ওলোটা হয় বুলি কৈছে সেয়েহে শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হয় বংগোপসাগৰৰ ফালে প্ৰবাহিত হয় তাকে উত্তৰ পূব মৌচুমী বতাহ বোলা হয় ইয়াৰ পিছত তোমালোকৰ ইয়াত কিতাপত দিয়া আছে যে অসমৰ কেইখনমান ঠাইৰ বছৰি গড় বৰষুণৰ পৰিমাণৰ তালিকা এখন দিয়া আছে আমি ইয়াৰ পিছতে ইয়াত চাই লম
এতিয়া চাবা বছৰটোৰ বেলেগ বেলেগ সময়ত জলবায়ুৰ উপাদানসমূহৰ অৱস্থাৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি কি কৰিছে অসমত প্ৰধানকৈ জলবায়ু ঋতু বা কাল চিনাক্ত কৰা হৈছে আৰু এই ঋতুকেইটা কি জানানে এই ঋতুকেইটা হৈছে প্ৰাক মৌচুমী প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল এতিয়া আমি চাম প্ৰাক মৌচুমী কালনো কি অসমত প্ৰাক মৌচুমী কাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে মাহৰ শেষলৈকে বিৰাজ কৰে এটা তোমালোকে নিশ্চয় গম পোৱা যে মাৰ্চ মাহত আমি কওঁ যে মাৰ্চৰ পৰা মে মাজৰ সময়খিনিত এটা তোমালোকে দেখা খুব বতাহ ধুমুহা হয় হয়নে নহয় প্ৰবল বৃষ্টিপাত হয় বতাহ ধুমুহা মাজে মাজে গাজনি হয় প্ৰবল বৃষ্টিপাত মাজে মাজে হয় কালৰ পিছতে এই কাল আহে বাবে কি হৈছে ইয়াৰ আৰম্ভণিতে কি হয় লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে আৰু প্ৰাক মৌচুমী কালৰ সময়ছোৱাত আমি কি দেখো ৰাতিপুৱা ভাগটো খুব ভাল লাগে নহয় জানো ৰাতিপুৱা সময়কণ ভাল লাগে দুপৰীয়া সময়ত অকমান গৰম ভাৱটো আহে যেহেতু আমি বহাগ মাহৰ আগৰ সময় হয় মাৰ্চৰ পৰা আৰম্ভ হয় এপ্ৰিলত বহাগ বিহু হয় কিন্তু আমি তেতিয়া কি হয় মাৰ্চৰ পৰা এই এপ্ৰিলত বহাগ বিহুৰ যিকণ সময় সেই সময়কণত অতি গৰম পৰে আমি ঠাণ্ডাৰ প্ৰচেতে লগে লগে গৰম এটা সোমোৱাৰ দৰে হয় কাৰণে আমি সেই সময়ত গৰমটো খুব গৰম উঠে আৰু সেই সময়ত কি কয় কিছুমানে সহ্য কৰিব নোৱাৰি ফেনো লওঁ নে নলওঁ আমি ফেন চলাই দিওঁ কিছুমানে কিন্তু কি কয় যে গৰুক নিবিচাকে ফেন ল'ব নাপায় মূৰ ঘূৰণি হয় কয় নে নকয় নিশ্চয় কয় সেইটোৱে তোমালোকে এটা কথা চাবা যে সেইখিনি সময়ত মানে মাৰ্চ মাহৰ পৰা মে মাহৰ শেষলৈকে সেই সময়ছোৱাত আমি দুপৰীয়া ভাগত খুব গৰম অনুভৱ কৰোঁ ঠিক আবেলি হোৱাৰ লগে লগে কি হয় আবেলিটো আমাৰ পৰিশ্ৰান্ত হয় আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা কিন্তু ধুমুহা বতাহ গাজনি এয়া অহা আমি দেখিবলৈ পাওঁ কিয় কওঁ এপ্ৰিলৰ আগে তোমালোকে চাবা যেতিয়া খুব বতাহ ধুমুহা আহে তেতিয়া আমি কওঁ নকওঁ যে বৰদৈচিলা মাকৰ ঘৰলৈ আহিছে নিশ্চয় কওঁ নহয় জানো ঠিক তেনেদৰে যেতিয়া এপ্ৰিল শেষ হয় মে মাহৰ শেষলৈকে এই প্ৰাক মৌচুমী কাল চলি থাকে মে মাহৰ শেষলৈকে যেতিয়া আকৌ পুনৰ মে মাহৰ শেষত আকৌ বতাহ ধুমুহা বা গাজনি আহি সকলোৱে আমাৰ টিংপাত কিবা কিবি গছ চছ ভাঙি গুচি যায় জানে নাযায় সেই সময়ত মানে বিস্তৰ ক্ষতি হয় তেতিয়া আমি কওঁ যে বৰদৈচিলা আজি মাকৰ ঘৰলৈ উভতি গৈছে এইটো হৈছে পৰম্পৰা আমি পুৰণি এটা বিশ্বাস গতিকে সেই সময়ছোৱাত এই সময়ছোৱাক কি বুলি কোৱা হয় জানানে এই সময়ছোৱাকে কোৱা হয় প্ৰাক মৌচুমী কাল মৌচুমী কালৰ আগতে হোৱা এই বৃষ্টিপাতে কি কৰে ধান চাহ মৰাপাত আদি খেতিৰ ই সহায়ক হয় আৰু অসমত এই মৌচুমী কালৰ সময়তে কি কৈছে বসন্ত ঋতু বিৰাজ কৰে হয় মই তোমালোকক অকণমান আগত কৈছোঁ যে বহাগ বিহু আৰম্ভ হয় ইয়াৰ পিছতে আমি আহিছোঁ মৌচুমী কাল অসমত সাধাৰণতে মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে অৰ্থাৎ মৌচুমী কাল এতিয়া আমাৰ ইয়াত চলি আছে ছেপ্টেম্বৰৰ শেষলৈকে গতিকে এতিয়া আজি আগষ্টৰ 31 তাৰিখ নহয় জানো গতিকে ছেপ্টেম্বৰ শেষলৈকে গতিকে এই সময়ছোৱাটো কি বুলি কৈছে জুন মাহৰ আৰম্ভণিৰ পৰা এই সময়ছোৱা মৌচুমী কাল বুলি কোৱা হৈছে আৰু এই সময়টোত কি হৈছে বৰ্ষাকাল আৰম্ভ হয় এতিয়া তোমালোকে দেখিছা যে প্ৰবল বৰষুণ হৈ থাকে ইয়াত বানপানী হয় এই সময়ছোৱাত অসমত প্ৰবল বৰষুণ বৃষ্টিপাত হোৱাৰ ফলত কি হৈছে অসমৰ বিভিন্ন অঞ্চলত ইয়াত বানাগ্ৰস্ত আমি দেখিবলৈ পাওঁ তাৰপিছত এই কালছোৱাৰ জুন জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় উল্লেখযোগ্য যে অসমৰ বছৰি হোৱা মুঠ বৰষুণৰ গড়ে প্ৰায় 200 চেণ্টিমিটাৰৰ প্ৰায় 70% এই তিনি মাহতে হয় তোমালোকে এটা কথা মন কৰিছা নিশ্চয় যে অসমত যদি চাবলৈ যাওঁ আমি তেতিয়া দেখিবলৈ পাম যে অসমৰ মুঠ বৃষ্টিপাতৰ কিন্তু 70% এই তিনি মাহতে আৰম্ভ হয় সেইকাৰণে আমি বৰ্ষাকাল বুলি ক'ব পাৰোঁ আৰু গতিকে এইটো আমি গম পাইছোঁ যে এইটো হৈছে মৌচুমী কাল আৰু এই মৌচুমী কালতে অসমৰ প্ৰধান খেতি শালি ধান ৰোপণ কৰা হয় এই সময়তে মানুহে শালি ধান সিঁচে লগতে সমগ্ৰ ৰাজ্যজুৰি তথা ইয়াৰ কেওকাষৰ পাহাৰীয়া যি অঞ্চল সেই অঞ্চলত হোৱা অতিপাত বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলোবোৰ উপনৈ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায় বানপানীৰ সৃষ্টি হয় মই অকণমান আগত তোমালোকক কৈছোঁৱেই এতিয়া আমি আহিছোঁ প্ৰত্যাৱৰ্তিত মৌচুমী কাল ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা
আৰু দক্ষিণ পশ্চিম মৌচুমী বতাহ উভতিবলৈ ধৰে। এতিয়া আমি আগতে কৈছোঁ, অকণমান আগত যেতিয়া মৌচুমী কাল পঢ়িছোঁ তেতিয়া তোমালোকক মই কৈছোঁ যে ছেপ্টেম্বৰ মাহৰ শেষলৈকে মৌচুমী কাল অসমত চলি থাকে। আৰু যেতিয়া ছেপ্টেম্বৰৰ শেষত মৌচুমী কাল দক্ষিণ পশ্চিম মৌচুমী বতাহ উভলিবলৈ ধৰে বুলি কৈছে, ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে। অৰ্থাৎ এই সময়ত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায়। আৰু উষ্ণতা হ্ৰাস পোৱাৰ ফলত কি হৈছে, ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে। আমিতো এইটো আগতেও পঢ়িছিলোঁ যে বায়ুমণ্ডলৰ চাপ পঢ়োঁতে আমি পঢ়িছিলোঁ যে উষ্ণতা যদি হ্ৰাস পায় তেতিয়া কি হয়, বায়ুৰ চাপ বৃদ্ধি পায়। গতিকে উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনত কি হৈছে, বায়ুৰ চাপটো বৃদ্ধি হ'বলৈ ধৰে আৰু সেই বায়ু প্ৰবাহ সম্পূৰ্ণ ওলোটা হৈ যায় আৰু উত্তৰ পূবৰ পৰা কি হয়, দক্ষিণ পশ্চিম দিশলৈ ই হয়। ইয়াকে উত্তৰ পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বুলি কোৱা হয়। সাধাৰণতে কি হয়, অক্টোবৰ আৰু নৱেম্বৰ এই দুমাহৰ বাবে অসমত কি হয়, প্ৰত্যাৱৰ্তিত মৌচুমী কালটো বিৰাজ কৰে বুলি কৈছে। এইটো মনত ৰাখিবা যে অক্টোবৰ আৰু নৱেম্বৰ এই দুমাহত অসমত কি হয়, প্ৰত্যাৱৰ্তিত মৌচুমী কাল বিৰাজ কৰে। আৰু এই সময়ছোৱাত কি হৈছে, উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে। নিশ্চয় এটা কথা মন কৰা যে দুৰ্গা পূজাৰ সময়ত কি হয়, কুঁৱলী পৰে, হয়নে নহয়, অলপ অলপ কুঁৱলী পৰে সেই সময়ছোৱাত। গতিকে কি কৈছে যে এই সময়ছোৱাত ৰাতিৰ ভাগত কুঁৱলী পৰে বুলি কৈছে। তাৰপিছত আমি আহিছোঁ শুষ্ক শীতকাল। অসমত নৱেম্বৰ মাহৰ শেষ আৰু ডিচেম্বৰ মাহৰ আৰম্ভণি পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে শীতকাল। তোমালোকে এইখিনি তোমালোকৰ বাস্তৱ জীৱনৰ লগত মিলাই পেলাই চাবা, নহ'লে তোমালোকৰ মাহখিনি তোমালোকৰ খেলি মেলি হৈ যাব পাৰে। ইয়াত তোমালোকে দি আছে যে নৱেম্বৰ মাহৰ শেষ আৰু অক্টোবৰ, আমি এটা কথা গম পাইছোঁ যে অক্টোবৰ আৰু নৱেম্বৰ এই দুমাহত অসমত কি বুলি কৈছে, প্ৰত্যাৱৰ্তিত মৌচুমী কাল চলে, হয়নে? গতিকে অক্টোবৰ আৰু নৱেম্বৰ মাহত বুলি কৈছে দুমাহত। এতিয়া ইয়াত চাবা শুষ্ক শীতকালটো কি হয়, নৱেম্বৰ মাহৰ শেষ আৰু ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা কি কৈছে, ফেব্ৰুৱাৰী মাহৰ শেষলৈকে শীতকাল। এই সময়ছোৱাক আমি শীতকাল বুলি কওঁ। আৰু অসমৰ শীতকালৰ যি বৈশিষ্ট্য, সেই বৈশিষ্ট্যটো হৈছে নিম্ন উষ্ণতা। ইয়াত উষ্ণতা নিম্ন হয়, 10 ডিগ্ৰী চেণ্টিগ্ৰেডৰো তললৈ যায়। আৰু পুৱাৰ ভাগত কি হয়, ঘন কুঁৱলী পৰে আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা হয়, বৰষুণ নহয় সেইখিনি সময়ত। আৰু সেই বছৰটো ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয়। সেই সময় মাঘ মাহ আহে, জানুৱাৰী মাঘ সোমায়, মাঘৰ বিহু হয়। গতিকে সেই সময়কণত বহুত ঠাণ্ডা পৰে অসমত। আৰু অসমত এই শীতকালতে কি কৰা হয়, শালি ধান চপোৱা হয় আৰু ভোগালী বিহু উদযাপন কৰা হয়। নিশ্চয় এটা কথা মন কৰিছে যে মৌচুমী কালত আমি শালি ধান ৰোপণ কৰিছিলোঁ আৰু এতিয়া আমি কেতিয়া শালি ধান চপাম, এয়া জানুৱাৰী মাহত। এই সময়তে অসমত শালি ধান চপোৱা হয় আৰু ভোগালী বিহু উদযাপন কৰা হয়। এতিয়া আমি আহিছোঁ মৃত্তিকা। এতিয়া জলবায়ুলৈকে আমি পঢ়িলোঁ, জলবায়ুৰ বৈশিষ্ট্য অসমৰ গম পালোঁ। এতিয়া মৃত্তিকানো কি, মৃত্তিকা মানে বাৰু কিনো? ইয়াত তোমালোকৰ কিতাপত দি থোৱা আছে চইলছ। মৃত্তিকা মানে হৈছে মাটি। গতিকে তোমালোকে যদি মৃত্তিকা বুলি মনত ৰাখিবলৈ দিগদাৰ পোৱা বা অসুবিধা হয়, তোমালোকে মাটি বুলিয়ে মনত ৰাখিবা। এতিয়া হৈছে মাটি হৈছে প্ৰাকৃতিক পৰিৱেশৰ অন্যতম প্ৰধান উপাদান আৰু ই জৈৱ আৰু অজৈৱ পদাৰ্থৰে গঠিত। মাটি জীৱৰ জীৱন ধাৰণৰ বাবে অতি প্ৰয়োজনীয় উপাদান। এইটো আমি সকলোৱে জানো। মাটি নহ'লে আমি ক'ত থাকিম, ক'ত বাস কৰিম, নহয় জানো? ই এক মূল্যৱান প্ৰাকৃতিক সম্পদ বুলি কৈছে আৰু ভূপৃষ্ঠৰ বিভিন্ন স্থানত ভিন ভিন প্ৰকাৰৰ মৃত্তিকা পোৱা যায়। এতিয়া কি কৈছে, এতিয়া আমি মাটিত বাসে কৰোঁ, হয়নে নহয়? কিন্তু মাটি কেনেকুৱা, বিভিন্ন প্ৰকাৰৰ মাটি পোৱা যায়, কিনো সেয়া আমি এতিয়া গম পাম। সাৰুৱা মৃত্তিকা বিশেষকৈ কৃষিৰ বাবে উপযোগী বুলি কৈছে। এতিয়া আমি কৃষিৰ বাবে সাৰুৱা মাটি যে উপযোগী সেই কথা আমি নিশ্চয় গম পাওঁ। বিভিন্ন কাৰকৰ দ্বাৰা মৃত্তিকা গঠন হয়। এতিয়া মাটি গঠন হ'বলৈ কিনো কাৰক লাগে আৰু বিভিন্ন কাৰক লগ হৈ যে মাটি গঠন হয় সেই কথা আমি গম পাইছোঁ। বা মাটি গঠন হ'বলৈ কি কাৰকৰ প্ৰয়োজন সেই কাৰককেইটা আমি চাওঁ আহা।
সেই কাৰককেইটা হৈছে মূল পদাৰ্থ, জলবায়ু, জৈৱিক প্ৰক্ৰিয়া, ভূ প্ৰকৃতি আৰু সময়। আৰু অন্য অৰ্থত ক'বলৈ গ'লে এই কাৰকবোৰৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলতে কি বুলি কৈছে মৃত্তিকাৰ সৃষ্টি হয়, অৰ্থাৎ মাটিৰ সৃষ্টি হয়। অসমৰ মৃত্তিকা গঠনৰ ক্ষেত্ৰতো মূল পদাৰ্থ, জলবায়ু, জৈৱিক প্ৰক্ৰিয়া, ভূ প্ৰকৃতি আৰু সময়ৰ প্ৰভাৱ আছে। এই কাৰকসমূহৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলত অসমৰ পাহাৰৰ পাদদেশ, মালভূমি, সমভূমি আৰু প্লাৱনভূমি অঞ্চলত বিভিন্ন প্ৰকাৰৰ মৃত্তিকা গঠন হৈছে। এতিয়া অসমত পোৱা মৃত্তিকাবোৰক 4 প্ৰকাৰে ভগাব পাৰি। সেইখিনিনো কি কি আহাচোন আমি অকণমান চাই লওঁ। সেয়া হৈছে পলসুৱা মৃত্তিকা, গিৰিপথ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা। আমি চাম পলসুৱা মৃত্তিকা কি বা পলসুৱা মাটিনো কি। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে পলসুৱা মাটি পোৱা যায়। এটা পলসুৱা মাটি ক'ত পোৱা যায় বুলি কোৱা হৈছে যে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বহলভাৱে কি বুলি কোৱা হৈছে পলসুৱা মাটি পোৱা যায়। নদী আৰু উপনৈবিলাকে কঢ়িয়াই অনা পলস সমভূমিত বছৰ বছৰ ধৰি জমা হোৱাৰ ফলত পলসুৱা মাটি গঠন হৈছে। এটা কি হৈছে বিভিন্ন ধৰণৰ নদীয়ে আনক বা উপনৈবিলাকে যিবিলাক কঢ়িয়াই আনে, যিবিলাক পলস কঢ়িয়াই আনে, সেই পলস কি হৈছে সমভূমিত বছৰি বছৰি ধৰি জমা হোৱাৰ ফলত তাত কি হৈছে মাটি পলসুৱা হৈ পৰিছে। আৰু পলসুৱা মাটি সাধাৰণতে কি হয় সাৰুৱা হয়। আৰু ই 2 প্ৰকাৰৰ বুলি কৈছে, যেনে নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি। ইয়াৰ ভিতৰত নতুন পলসুৱা মাটি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইহঁতৰ উপনৈবোৰৰ সক্ৰিয় প্লাৱনভূমি আৰু নদী কাষৰীয়া সমভূমি অঞ্চলত পোৱা যায় বুলি কোৱা হৈছে। আৰু এই মাটি মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত কেনেকুৱা বুলি কৈছে যে ধোঁৱা বৰণীয়া। মূলতঃ বালি আৰু পলস বোকাৰে গঠিত এই মাটি সামান্যভাৱে অম্লীয়। নদীৰ পাৰৰ মৃত্তিকা অৱশ্যে কেতিয়াবা প্ৰশমিত অথবা সামান্যভাৱে খাৰুকীয় অৱস্থাতো পোৱা যায়। এই মৃত্তিকাত সাধাৰণতে ফছফৰিক এচিড, নাইট্ৰজেন আৰু হিউমাছ প্ৰায় নাথাকে বুলিয়ে ক'ব পাৰি। এতিয়া তোমালোকে এটা কথা ভালদৰে মনত ৰাখিবা বা কিতাপত আণ্ডাৰলাইন কৰি দিয়া যে এই মাটিত কি থাকে, সাধাৰণতে এই মাটিত কি নাথাকে, সাধাৰণতে ফছফৰিক এচিড, নাইট্ৰজেন আৰু হিউমাছ প্ৰায়ে নাথাকে বুলি ক'ব পাৰি। আৰু এই মাটিত কেনেকুৱা হয় বুলি কৈছে যে ধোঁৱা বৰণীয়া, হয়নে? এই মাটি ধোঁৱা বৰণীয়া হয় আৰু সামান্যভাৱে অম্লীয়, বালি আৰু পলস বোকাৰে গঠিত এই মাটি। গতিকে এই কথাকেইটা তোমালোকে এটা কাম কৰিবা, এখন বহীত তোমালোকে পলসুৱা মৃত্তিকা, গোটেই পলসুৱা মৃত্তিকাটো গোটেইটো তোমালোকে পঢ়িব নালাগে, পলসুৱা মৃত্তিকাৰ তোমালোকে 4টা পইণ্ট উলিয়াই ল'বা। 4টা পইণ্ট যে এই মাটি ধোঁৱা বৰণীয়া হয়, এই মাটি অম্লীয় হয়, এই মাটি ক'ত পোৱা যায়, এই মাটি দুভাগত ভাগ কৰিব পাৰি, নতুন পলসুৱা মাটি, পুৰণি পলসুৱা মাটি, এনেদৰে পলসুৱা মাটিটো তোমালোকে 4টা পইণ্ট লিখি ল'বা। তেতিয়া তোমালোকৰ সোনকালে মনত ৰখিব আৰু মুখস্থ হ'ব। আৰু তেনেকৈ ঠিক তেনেদৰে গিৰিপথ মৃত্তিকা কি, তাৰো মাত্ৰ 4টা বা 5টা পইণ্ট লিখি ল'বা, তোমালোকক সোনকালে মনত ৰখিব। এতিয়া আমি আহিছোঁ গিৰিপথ মৃত্তিকা কি। পুৰণি পলসুৱা মাটি, আমি অকণমান আগত পঢ়িছিলোঁ যে নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি। ইয়াত দিছে যে পুৰণি পলসুৱা মাটি বিশেষকৈ কোকৰাঝাৰ, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজি জিলাৰ উত্তৰ অংশৰ গিৰিপথ অঞ্চল আৰু দক্ষিণৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ নতুন পলসুৱা মাটিৰ মাজৰ অঞ্চলবোৰত পোৱা যায়। সেইদৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ জিলাকেইখনত দক্ষিণৰ পাহাৰীয়া মাটি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ নতুন পলসুৱা মাটিৰ মাজৰ ঠেক অঞ্চলটোত এই মাটি পোৱা যায় বুলি কৈছে। নগাঁও জিলাৰ কপিলী নৈৰ সমভূমি অঞ্চলতো কিন্তু কিছু বিস্তৃতভাৱে এই পুৰণি পলসুৱা মাটি পোৱা যায়। আনহাতে বৰাক সমভূমিত বৰাক নদীৰ সক্ৰিয় প্লাৱনভূমি আৰু দক্ষিণৰ অসম মিজোৰাম সীমাৰ পাহাৰীয়া মাটিৰ মাজৰ ঠেক দীঘলীয়া অঞ্চলটোত পুৰণি পলসুৱা মাটি দেখা যায়।
আৰু সাধাৰণতে কি কৈছে যে পুৰণি পলসুৱা মাটিৰ স্তৰটো কি হয় ডাঠ হয় আৰু ই দেখাত কেনেকুৱা হয় মুগা বৰণীয়া হয় এইটো মনত ৰাখিবা ইয়াৰ স্তৰটো ই ডাঠ হয় আৰু কিন্তু প্ৰথমতে আমি যি পঢ়িছিলো পলসুৱা মাটি কি হৈছে মধ্যমীয়াভাৱে ডাঠ প্ৰথমতে পঢ়া পলসুৱা মৃত্তিকা আছিলে মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া কিন্তু গিৰিপদ মৃত্তিকা কি কৈছে গিৰিপদ মৃত্তিকা হৈছে ডাঠ আৰু ই দেখাত কি বুলি কৈছে মুগা বৰণীয়া এই মাটি কম বেছি পৰিমাণে অম্লীয় আৰু ই সূক্ষ্মৰ পৰা মোটা দানযুক্ত পলসৰে গঠিত আৰু এই মাটি বুলি কি কৈছে এই মাটি কম বেছি পৰিমাণে অম্লীয় বুলি কৈছে কিন্তু আমি প্ৰথমতে পাইছিলো পলসুৱা মাটি অম্লীয় এতিয়া আমি আহিছো গিৰিপদ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰৰ হিমালয় পাদদেশৰ ঠিক গিৰিপদ অঞ্চলত পোৱা যায় এটা তোমালোকে কিতাপত আন্ডাৰলাইন কৰি দিবা যে গিৰিপদ মৃত্তিকা ক'ত পোৱা যায় যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰৰ হিমালয়ৰ পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পোৱা যায় আৰু গিৰিপদ অঞ্চলটো ডাৱৰ আৰু কি বুলি কৈছে তৰাই অঞ্চলৰ দ্বাৰা গঠিত অসম অৰুণাচল প্ৰদেশৰ সীমাত পূব পশ্চিম মুৱাকৈ বিস্তৃত হৈ থকা ঠেক ভাবৰ অঞ্চলটো ভালেমান পলস শংকুৰ দ্বাৰা গঠিত হৈছে আৰু ইয়াৰ মাটি অমিশ্ৰিত শিল বালি আৰু বোকাৰে গঠিত গতিকে এই মৃত্তিকাৰ ডাঠ স্তৰ আছে আনহাতে ভাবৰ অঞ্চলৰ দক্ষিণৰ তৰাই অঞ্চলৰ মৃত্তিকা পানীৰ সংপৃক্ত হৈ থাকে আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ দেখা যায় ইয়াৰ পিছত আমি আহিছো পাহাৰীয়া মৃত্তিকা অৰ্থাৎ পাহাৰীয়া মাটি সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায় বুলি কৈছে এই মৃত্তিকাৰ উৰ্বৰতা ঠাইভেদে বেলেগ বেলেগ হয় নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ এই মৃত্তিকাত যথেষ্ট পৰিমাণে থাকে প্ৰাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকা দুই প্ৰকাৰে ভগাব পাৰি আৰু সেই ভাগ দুটা হৈছে ৰঙা বালিয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা ইয়াৰ ভিতৰত ৰঙা বালিয়া মৃত্তিকা বিশেষকৈ অসম মেঘালয়ৰ সীমামূৰীয়া অঞ্চল কাৰ্বি মালভূমি ডিমা হাছাও জিলাৰ বৰাইল পৰ্বতৰ দক্ষিণাংশ আৰু কাছাৰ জিলাৰ পূব সীমাৰ কিছু কিছু অঞ্চলত পোৱা যায় এই মৃত্তিকা প্ৰধানকৈ শিলা ক্ষয়প্ৰাপ্ত হৈ উৎপত্তি হৈছে আৰু ইয়াৰ স্তৰ ডাঠ কি কৈছে এই মাটি প্ৰধানকৈ কি হৈছে শিল ক্ষয় গৈ পেলে এই মাটিৰ উৎপত্তি হৈছে আৰু ইয়াৰ স্তৰ হেকাৰণে কি বুলি কৈছে ডাঠ জৈৱিক পদাৰ্থৰ মিশ্ৰিত এই মৃত্তিকা মধ্যমীয়াৰ পৰা অধিক পৰিমাণে অম্লীয় বুলি কৈছে আনহাতে ৰঙা পলসুৱা মৃত্তিকা অসম অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া দক্ষিণৰ ঠেক অঞ্চলত আৰু লগতে কাৰ্বি মালভূমি আৰু ডিমা হাছাও জিলাৰ বৰাইল পৰ্বতৰ দক্ষিণাংশত পোৱা যায় কিছু পৰিমাণে এই মাটি কি বুলি কোৱা হৈছে যে অসম মিজোৰামৰ সীমামূৰীয়া অঞ্চলতো পোৱা যায় আৰু এই মাটিৰ কি হৈছে স্তৰ ডাঠ আৰু ই সূক্ষ্মৰ পৰা মোটা দানাযুক্ত পলসৰ দ্বাৰাই গঠিত এই মৃত্তিকা সামান্যভাৱে আৰু মধ্যমীয়াভাৱে অম্লীয় আৰু ইয়াত নাইট্ৰজেন ফসফৰিক এচিড হিউমাছ আৰু চূণ অতি কম পৰিমাণে থাকে গতিকে তোমালোকে নিশ্চয় গম পালা মাটিখিনিৰ পাৰ্থক্যখিনি তোমালোকে নিজে উলিয়াব পাৰিছা পঢ়িলে তোমালোকে কিতাপখনত আৰু যেটা তোমালোকে নিশ্চয় গম পাবা যে প্ৰথমতে আছিলে পলসুৱা মাটিত ফসফৰিক এচিড নাইট্ৰজেন আৰু হিউমাছ নাথাকে বুলিয়ে ক'ব পাৰি এতিয়া আমি গম পালো যে পাহাৰীয়া অঞ্চলৰ যি মাটি পাহাৰীয়া মৃত্তিকা সেই পাহাৰীয়া মৃত্তিকাত কি কোৱা হৈছে যে নাইট্ৰজেন ফসফৰিক এচিড হিউমাছ আৰু চূণ অতি কম পৰিমাণে ইয়াত থাকে বুলি কোৱা হৈছে ইয়াৰ পিছত আমি আহিছো লেটেৰাইট বা কংকৰ মৃত্তিকা প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায় তাৰোপৰি কাৰ্বি আংলং জিলাৰ হামৰেন মহকুমাৰ পূব সীমান্তত গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতত
দেশত এই মৃত্তিকা কি কৈছে পোৱা যায় বুলি কৈছে এই মৃত্তিকা সাধাৰণতে কি বুলি কোৱা হৈছে ক'লা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰায় প্ৰধানকৈ বালি অহিয়া ইয়াত নাইট্ৰজেন পটাছ ফসফৰিক এচিড আৰু চূণ কি বুলি কোৱা হৈছে কম পৰিমাণে থাকে বুলি কোৱা হৈছে অসমৰ মৃত্তিকাত সাধাৰণতে নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ পোৱা যায় আৰু ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ পলসুৱা মাটি বিশেষকৈ খাদ্য শস্য উৎপাদনৰ বাবে ই উপযোগী গতিকে এই পলসুৱা মাটিত জৈৱিক সাৰ আৰু জলসিঞ্চন ব্যৱহাৰ কৰি শস্যৰ উৎপাদন ইয়াত বঢ়াব পৰা যায় বুলি কোৱা হৈছে এটো অসমৰ পাহাৰীয়া অঞ্চলত মাজে মাজে থকা সৰু সৰু নদী সমতলবোৰৰ পলসুৱা মাটিত ধান আৰু শাক-পাচলিৰ খেতি ভাল হয় আৰু পাহাৰীয়া ঢালৰ মাটি ফলমূলৰ খেতি আৰু ৰোপণ কৃষিৰ বাবে উপযোগী বুলি কোৱা হৈছে ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ মৃত্তিকাৰ দৰে অসমৰ মৃত্তিকাত কি কৈছে কিছুমান প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত মৃত্তিকাৰ ভৌতিক আৰু ৰাসায়নিক যিবোৰ গুণাগুণ সেই গুণাগুণসমূহ নষ্ট হৈ মৃত্তিকাৰ কি কৰিছে অৱক্ষয় হৈছে ডিগ্ৰেডেশ্যন আমি যাক ক'ব পাৰোঁ যে প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত আমি ক'ব পাৰোঁ পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয় সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান তোমালোকে কিতাপত এইটো আণ্ডাৰলাইন কৰি থবা ইয়াৰ পিছত আমি আহিছোঁ মৃত্তিকাৰ অৱক্ষয়ৰ ক্ষেত্ৰত বৰ্তমান সময়ত প্ৰাকৃতিক কাৰকবোৰতকৈ মানৱ সৃষ্ট কাৰকবোৰ বেছি সক্ৰিয় হৈ পৰিছে এটা মাটি অকল যে প্ৰাকৃতিক কাৰণতে ধ্বংস হৈছে বা ক্ষতি হৈছে সেইটো নহয় যে মানৱ সৃষ্ট কিছুমান কাৰকৰ বাবেও এইবিলাক কি হৈছে নষ্ট হৈছে আৰু মানৱ সৃষ্ট কাৰকবোৰৰ ভিতৰত আমি কি ক'ব পাৰোঁ যে গছ-গছনি কাটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা আমি মানুহবিলাকে কি কৰিছোঁ আমি গছ-গছনিবিলাক কাটি পেলাইছোঁ নহয় জানো গছ-গছনি কাটি দিয়াৰ ফলত কি হৈছে যে ইয়াত যি পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয় এইবিলাক হৈছে ইয়াৰ পিছত এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই আমি কি কৰিছোঁ খেতি কৰিছোঁ তাৰ পিছত পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি এটা পাহাৰীয়া অঞ্চলত তোমালোকে নিশ্চয় দেখিছা পাহাৰ যদি কোনো অঞ্চলত তোমালোকে ফুৰিবলৈ গৈছা তোমালোকে নিশ্চয় দেখিছা ঝুম খেতি এনেকুৱা পাহাৰত কৰে এঢলীয়া মাটিত গতিকে যে পাহাৰ অঞ্চলত কৰা ঝুম খেতি মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা আৰু অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়ে প্ৰধান এটা আমি কি কৰিছোঁ আমি তোমালোকে নিশ্চয় তোমালোকে চাবাচোন কিমান বজাৰত তোমালোকে যাবা আজি দেখিবা বিলাহী ইমান বিলাহী ইমান ডাঙৰ ডাঙৰ বিলাহী কৰি দিয়ে এৰাতিৰ ভিতৰত ইমানেই ডাঙৰ মেটাত মেডিচিন দিয়ে তাত গতিকে সেইখিনি কি হৈছে আমি সেইখিনি বস্তু খাই আছোঁ বা আমি মানুহে কি কৰিছোঁ আৰু যাৰ কাৰণে কি হৈছে মাটিৰ গুণাগুণ নষ্ট হৈছে আৰু মৃত্তিকাৰ অৱক্ষয় এক কি কৈছে জ্বলন্ত সমস্যা বুলি কৈছে মৃত্তিকা জীৱজগতৰ আধাৰ মাটিয়ে হৈছে জীৱজগতৰ আধাৰ আৰু এই প্ৰাকৃতিক পৰিৱেশৰ ইয়াৰ এক মূল্যৱান উপাদান বুলি কোৱা হৈছে মৃত্তিকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ প্ৰাণীক জীয়াই ৰাখিছে গতিকে খাদ্য শস্য উৎপাদনত মৃত্তিকাই অপৰিহাৰ্য ভূমিকা পালন কৰা আমি দেখিবলৈ পাইছোঁ গতিকে ইয়াক অৱক্ষয়ৰ পৰা ৰক্ষা কৰি সংৰক্ষণ কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা আমি গ্ৰহণ কৰিব লাগিব ইয়াৰ পিছত আমি আহিছোঁ অৰণ্য প্ৰকাৰ আৰু বিতৰণ এতিয়া অৰণ্য বুলি ক'লে আমি এটা কথা জানো যে প্ৰাকৃতিক উদ্ভিদৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত এখন চহকী ৰাজ্য আৰু ৰাজ্যখনত কি হৈছে আমাৰ প্ৰাকৃতিক পৰিৱেশৰ নানা ধৰণৰ উদ্ভিদৰ জন্ম আৰু বৃদ্ধিৰ বাবে বিশেষভাৱে উপযোগী উল্লেখযোগ্য যে 20 শতিকাৰ প্ৰায় মাজভাগলৈকে অসম এখন জংঘলৰ ৰাজ্য হিচাপে জনাজাত আছিল কিন্তু অসমত চাৰিওফালে তুমি যোনফালে চোৱা সেউজীয়া পৰিৱেশ অসমত চাৰিওফালে জংঘল আছিলে কিন্তু কি হৈছে 20 শতিকাৰ প্ৰায় মাজভাগলৈকে কিন্তু অসমত জংঘল তাৰ পিছত হৈছে তেতিয়া বৰ্তমানৰ দৰে ৰাজ্যখনত সকলোতে জনবসতি নাছিলে 1951 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা আছিল 8.0
0.03 নিযুত 2011 চনত ই হয়গৈ 31.16 নিযুত গতিকে চোৱা তোমালোকে কিমান পাৰ্থক্য জনসংখ্যা কেনেদৰে বাঢ়িছে গতিকে মানুহে কি হৈছে গছ গছনি কাটি জংঘল কাটি মানুহ তাত বঢ়ি গৈছে জনসংখ্যা বৃদ্ধি আৰু প্ৰয়োজনীয় বাসভূমি কৃষিভূমি ৰাস্তা ঘাট শিল্প উদ্যোগ আদিৰ প্ৰসাৰে ৰাজ্যখনৰ বনাঞ্চলবোৰত যথেষ্ট হেঁচা দিছে আৰু তথাপি দেশৰ অন্য বহুতো ৰাজ্যৰ তুলনাত অসমৰ অৰণ্য কিন্তু যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে ইয়াৰ গুৰিতে আছে ৰাজ্যখনৰ বৈচিত্ৰ্যময় ভূপ্ৰকৃতি আৰু অনুকূল জলবায়ু এতিয়া আমি আহিছো অৰণ্যৰ প্ৰকাৰ অসমৰ প্ৰাকৃতিক পৰিৱেশ অঞ্চলভেদে বেলেগ বেলেগ এটো আমি আগতেও পঢ়িছো যে অসমৰ প্ৰাকৃতিক পৰিৱেশ অঞ্চলভেদে বেলেগ বেলেগ গতিকে নৈপৰীয়া সমতলকে ধৰি বিভিন্ন উচ্চতাৰ পাহাৰ মালভূমি আৰ্দ্ৰভূমি আদি থকাৰ কাৰণে ৰাজ্যখনত কি হৈছে যে কেইবা প্ৰকাৰৰ অৰণ্য দেখিবলৈ পোৱা যায় আৰু ৰাজ্যখনৰ অৰণ্যসমূহ কি কৰা হৈছে পাঁচটা ভাগত ভাগ কৰিব পাৰি হেয়া হৈছে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য tropical evergreen forest ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য tropical semi evergreen forest ক্ৰান্তীয় অৰ্ধ পৰ্ণপাতী অৰণ্য tropical moist deciduous forest নৈপৰীয়া অৰণ্য riverine forest আৰু ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য tropical dry deciduous forest এই অৰণ্যবোৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে আছে কিন্তু কিছুমান আছে সংৰক্ষিত বনাঞ্চল আৰু অন্য কিছুমান অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান হিচাপে আছে অন্য কিছুমান অৰণ্য আকৌ ভিতৰুৱা ঠাইবোৰত মুকলিকৈ সিঁচৰিত হৈও আছে এতিয়া আমি চাম এই অৰণ্যৰ এই ভাগসমূহ যে আমি ক'লো ইয়াৰ প্ৰথম ভাগটো আমি এতিয়া চাম যে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যনো কি ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা যায় বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 সেন্টিমিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক বৰ্ষাৰণ্য বুলিও কোৱা হয় আমি অকমান আগত অসমত হোৱা বৰষুণৰ গড়ে বৰষুণৰ পৰিমাণ আৰু তোমালোকক এখন তালিকা মই ইয়াত দেখাইছিলো গতিকে তোমালোকে সেইখন চাই অনুমান কৰিব পাৰিবা গতিকে ইয়াত দিয়া আছে যে বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ যদি 300 সেন্টিমিটাৰ বা তাতকৈ বেছি হয় তেতিয়া কি হয় বুলি কৈছে যে এই বৰ্ষাৰণ্য দেখিবলৈ পোৱা যায় অৰুণাচল প্ৰদেশৰ নামনি পাহাৰৰ পাদদেশীয় এলেকা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই প্ৰকাৰৰ অৰণ্য দেখা যায় সাধাৰণতে কি হয় চিৰসেউজীয়া অৰণ্য তিনি তৰপীয়া হোৱাটো পৰিলক্ষিত হয় বুলি কৈছে প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত চিৰসেউজীয়া অৰণ্যত তিনিটা তৰপ দেখিবলৈ পোৱা যায় তাৰ প্ৰথম তৰপটো কি বুলি কৈছে অতি ওখ গছৰ দ্বাৰা গঠিত বুলি কৈছে আৰু অসমৰ চিৰসেউজীয়া অৰণ্যত হলং মেকাই আদি অতি ওখ গছ দেখা যায় ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয়টো তৰপ গঠন কৰে আৰু এই তৰপত সাধাৰণতে নাহৰ চিয়া নাহৰ আমাৰি আদি গছ দেখা যায় আৰু একেবাৰে তলৰ তৰপৰ সাপৰ গছবন আদি থাকে এটা তোমালোকে নিশ্চয় এটা কথা গম পাইছা তোমালোকে যদি চোৱা তেতিয়া দেখিবা যে দূৰৈ যেটা পাহাৰটো আমি চাও তেতিয়া আমি দূৰৰ পৰা দেখি থাকিলে কি দেখো বহুত গছ দেখো হয়নে কিছুমান ওখ দেখো তাৰ পিছত দেখো গতিকে আমি ঠিক গম পালো যে চিৰসেউজীয়া যিবিলাক অৰণ্য চিৰসেউজীয়া অৰণ্যত কি হয় তিনটা তৰপ থাকে আৰু প্ৰথম তৰপটোত কি থাকে বুলি কৈছে হলং মেকাই আদি ওখ গছবিলাক থাকে আৰু দ্বিতীয় তৰপটোত কি গছ থাকে বুলি কৈছে যে দ্বিতীয় তৰপটোত নাহৰ চিয়া নহৰ আমাৰি আদি গছ থাকে আৰু তৃতীয় যি তৰপ মানে সৰু একেবাৰে সাপৰ তাত কি হয় যে গছবন আদি থাকে সাপৰ গছবন বিলাক তৃতীয় তৰপটোত থাকে গতিকে চিৰসেউজীয়া অৰণ্যত গছৰ উপৰিও নানাবিধ লতা তৰা বাঁহ বেত কপৌ ফুল আদিও থাকে সম্প্ৰতি অসমত বিভিন্ন কাৰণত এই অৰণ্যই বেয়াকৈ সংকুচিত হৈ আহিছে ইয়াৰ পিছত আমি চাম যে ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশৰ ভাগৰ অঞ্চল কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পাহাৰীয়া অঞ্চলৰ
কিছু অংশ আৰু বৰাক উপত্যকাৰ দক্ষিণ ভাগত কি বুলি কোৱা হৈছে যে অৰ্ধ চিৰসেউজীয়া অৰণ্য দেখা যায় ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভাগৰ অঞ্চলটোৰ মাটিভাগ হিমালয় পৰ্বতৰ পৰা নৈয়ে কঢ়িয়াই অনা শিল বালি আদি গেদৰ দ্বাৰা গঠিত গতিকে এই মাটি গঠনত কি হয় ঢিলা হয় আৰু এই অঞ্চলটোৰ পৰিৱেশ কি হৈছে অৰ্ধ চিৰসেউজীয়া অৰণ্যৰ বাবে ই অনুকূল এই অৰণ্যৰ প্ৰধান গছ-গছনিসমূহে হৈছে যে নাহৰ বনচুম সাম শিৰিষ ঔ গন্ধসৰৈ অগৰু পমা আদি তোমালোকে এইখিনি মনত কিতাপত আন্ডাৰলাইন কৰি থবা যাতে মনত সোনকালে ৰখে বাঁহ বেত ঢেকিয়া আদি এই অৰণ্যত যথেষ্ট পৰিমাণে পোৱা যায় আৰু পাহাৰৰ পাদদেশীয়া এলেকাবোৰলৈ জনবসতি আৰু ৰাস্তা ঘাটৰ প্ৰসাৰ ঘটাত ৰাজ্যখনৰ কি হৈছে অৰ্ধ সেউজীয়া অৰণ্য যথেষ্ট পৰিমাণে আক্ৰান্ত হৈছে ইয়াৰ পিছত আমি আহিছো ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য নামনি ব্ৰহ্মপুত্ৰ উপত্যকা কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাৰ কিছু অংশত এই অৰণ্য পোৱা যায় সাধাৰণতে বাৰ্ষিক বৃষ্টিপাত 200 পৰা 250 সেন্টিমিটাৰ হোৱা এলেকাবোৰত এই অৰণ্য প্ৰাধান্য বেছি বুলি কৈছে পৰ্ণপাতী অৰণ্যৰ বেছিভাগ গছৰে খৰালি পাত সৰে আৰু আসলতে শীতকালত কি হৈছে পাতসৰা উদ্ভিদকে পৰ্ণপাতী উদ্ভিদ বোলে এটা পৰ্ণপাতী উদ্ভিদ কাক বোলে বুলি ক'লে তোমালোকে নিশ্চয় ক'ব পাৰিবা যে শীতকালত কি হৈছে পাতসৰা উদ্ভিদকে কি বুলি কোৱা হয় পৰ্ণপাতী উদ্ভিদ বুলি কোৱা হয় হাল মাকৰি হাল গমাৰি আমলখি ভুমুৰা গুহুৰা খকন হিমলু আদি অসমৰ আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যৰ প্ৰধান গছ-গছনি আৰু দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ তুলনামূলকভাৱে ওখ ঠাইবোৰত শালগছৰ অৰণ্য দেখা যায় এতিয়া আমি চাম নৈপৰীয়া অৰণ্য অসম এখন নদীমাতৃক দেশ হয়নে আমি অসমত বিভিন্ন ধৰণৰ নদী দেখো নেদেখো জানো গতিকে ইয়াক নদীমাতৃক দেশ বুলি কোৱা হয় ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশ বহু পৰিমাণে নৈ বিল আদিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে আৰু নৈ বিলৰ কাষৰীয়া অঞ্চলক জিপাল ভূভাগত এক বিশেষ ধৰণৰ অৰণ্য দেখা যায় এনে অৰণ্যকে কি বুলি কোৱা হৈছে যে নৈপৰীয়া অৰণ্য বুলি কোৱা হৈছে অসমৰ এসময়ত কি হৈছিল অসমৰ বহু ঠাই নৈপৰীয়া অৰণ্যই আগুৰি আছিল এনে অৰণ্যত সাধাৰণতে কি হয় কিছু ওখ গছৰ লগতে ঘাঁহজাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি দেখিবলৈ পোৱা যায় গছৰ ভিতৰত সোম খোৱালু উৰিয়াম মজ ঔ আজাৰ আদি প্ৰধান নল খাগৰি তৰা কৌপাত বেত ঝাও কহুৱা আদি চাপৰ গছ আৰু ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবোৰ বিশেষভাৱে উপযোগী বুলি কোৱা হৈছে কাজিৰঙা ডিব্ৰু-চৈখোৱা পবিতৰা ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত অৱশ্যে সাম্প্ৰতিক কালত জনবসতি ক্ৰমে নৈপৰীয়া এলেকাবোৰলৈ সম্প্ৰসাৰিত হোৱাৰ ফলত এই অৰণ্য দ্ৰুতগতিত সংকুচিত হৈছে এতিয়া আমি আহিছো ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য সাধাৰণতে নৈৰ পৰা কিছু আঁতৰৰ যিবিলাক প্লাৱন ভূমি সেই প্লাৱন ভূমিৰ আপেক্ষিকভাৱে শুকান পৰিৱেশত এই অৰণ্য দেখা যায় আৰু এই অৰণ্যতে দুই ধৰণৰ উদ্ভিদ চকুত পৰে কিছু ওখ গছো দেখিবলৈ পোৱা যায় আৰু তাত কি দেখা যায় ঘাঁহজাতীয় উদ্ভিদো দেখিবলৈ পোৱা যায় গছৰ ভিতৰত তাত আমি শিহু ভেলকৰ হিমলু খৈৰা বগৰী আদি দেখিবলৈ পাওঁ তাৰ পিছত বিৰিনা খাগৰি উলু কুহবন আদি প্ৰধান ঘাঁহজাতীয় উদ্ভিদ নৈপৰীয়া জিপাল অঞ্চলৰ অৰণ্যৰ কাষৰীয়া কিছু শুকান বালিয়া এলেকাবোৰত শুষ্ক পৰ্ণপাতী অৰণ্য দেখা যায় আৰু ওপৰত উল্লেখ কৰা এই কেইবিধৰ ৰাজ্যখনৰ বিভিন্ন বিশেষ কিছু এলেকাত অন্য প্ৰকাৰৰ অৰণ্য চকুত পৰে তাৰ ভিতৰত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ ওখ পাহাৰীয়া এলেকাবোৰত থকা সৰলবৰ্গীয় গছৰ অৰণ্য উল্লেখযোগ্য এটা সৰলবৰ্গীয় গছ অৰ্থাৎ পাইন ট্ৰী তোমালোকে পাইন গছ দেখিছা
নিশ্চয় দেখিছা শ্বিলঙলৈ গ'লেও দেখিবা বা কাৰ্বি আংলং জিলা ডিমা হাছাও জিলা এইবিলাকৰ ওপৰত যে ওখ ওখ গছবিলাক থাকে তাত দেখিবলৈ পোৱা যায় আৰু সেই অৰণ্য কি কৈছে উল্লেখযোগ্য বুলি কৈছে তদুপৰি আক্ৰান্ত বনাঞ্চলবোৰ কিছুমানত ডাঙৰ গছ গছনি লোপ পোৱাৰ চাপৰ জোপোহা গছৰ বননিও সৃষ্টি হৈছে এনে বননিকে কি বুলি কোৱা হয় অৱক্ষয়িত অৰণ্য বুলি কোৱা হয় ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতে এনে অৰণ্য অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানবোৰৰ ভূমিকা সদায় সুদূৰ প্ৰসাৰী হৈ থাকিব আৰু এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত বুলি কৈছে অসমত মুঠতে 5খন ৰাষ্ট্ৰীয় উদ্যান আৰু 18খন অভয়াৰণ্য আছে এইবোৰে কি কৰিছে মুঠতে ৩,৫৯২.94 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে বুলি কৈছে এইটো তোমালোকে কিতাপত আন্ডাৰলাইন কৰি থবা ইয়াৰ লগতে দুখন প্ৰস্তাৱিত অভয়াৰণ্য আছে আৰু এই সুৰক্ষিত বনাঞ্চলবোৰত কি হৈছে হাতী বাঘ গড় বনৰীয়া মহ নানাবিধ হৰিণা তাৰপিছত কেইবাটাও প্ৰজাতিৰ বান্দৰ আৰু বহুতো বন্যপ্ৰাণী দেখিবলৈ পোৱা যায় ঘাঁহনি গছ-গছনি আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰ দেশ বিদেশৰ বহুতো পৰ্যটকে কি কৰে পৰ্যটকৰ আকৰ্ষণ ভূমি হৈ পৰে আৰু এইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে আমি এতিয়া এখন ইয়াত তোমালোকক মই এখন তালিকা দেখুৱাব বিচাৰিছোঁ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ গতিকে তোমালোক আহাচোন আমি তালিকাখন প্ৰথমতে চাই লওঁ আমি আহিছোঁ অসমৰ প্ৰশাসনীয় বিভাগ সময়ৰ লগে লগে ভৌগোলিকভাৱে অসমৰ বিস্তৃতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে গতিকে ব্ৰিটিছৰ শাসনকালত অসমখন যথেষ্ট কি আছিলে ডাঙৰ আছিলে আৰু সেই সময়ত মেঘালয় নাগালেণ্ডৰ উপৰিও চিলেটো বৰ্তমান বাংলাদেশৰ অন্তৰ্গত গতিকে কি হৈছিলে অসমৰ লগত আছিলে এই সকলোবোৰ অসমৰ লগত আছিলে কিন্তু 1895 চনত লুচাই পাহাৰো বৰ্তমানৰ মিজোৰাম অসমৰ অন্তৰ্ভুক্ত হৈছিলে কিন্তু 1947 চনত ভাৰতৰ বিভাজনৰ সময়ত সিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ বৰ্তমান বাংলাদেশ লগ লাগিছিল ফলত সেই সময়ত অসমৰ 11খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী পিছলৈ 1963 চনত কি হৈছে নাগালেণ্ড 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয় আৰু 1973 চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় তোমালোকে কিতাপত এটো আন্ডাৰলাইন কৰি দিয়া 1973 চনত গুৱাহাটীৰ দিছপুৰত কি হৈছিল অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় সেই 1971 চনৰ পৰা বৰ্তমানলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে অসমৰ বৰ্তমান মাটিকালি ৭৮,০০০ কিমান 438 বৰ্গ কিলোমিটাৰ বুলি কৈছে আৰু ইয়াৰ জনসংখ্যা 31.20 নিযুত এটো হৈছিল 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি এটা কেৱল কিছুমান প্ৰশাসনিক সুবিধা অসুবিধা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে বৰ্তমান অসমত সৰ্বমুঠ 33খন জিলা আছে এই জিলা কেইখনৰ ভিতৰত 7খন 2015-16 বৰ্ষত নতুনকৈ গঠন কৰা হৈছে এই 33খন জিলাৰ ভিতৰত 4খন যেনে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি BTAD অন্তৰ্গত BTAD 2003 চনত গঠিত হৈছিল আৰু 2015 বৰ্ষৰ আগলৈকে মাটিকালি হিচাপে কাৰ্বি আংলং জিলা সৰ্ববৃহৎ আৰু কামৰূপ মহানগৰ জিলা আটাইতকৈ সৰু জিলা আছিল আনহাতে 2011 বৰ্ষৰ লোকপিয়ল ভিত্তিত জনসংখ্যা হিচাপে নগাঁও জিলাৰ জনসংখ্যা সৰ্বোচ্চ আৰু ডিমা হাছাওৰ সৰ্বনিম্ন আছিল এটা তোমালোকৰ ইয়াত মই অসমৰ জিলা সদৰ মাটিকালি আৰু জনসংখ্যা ইয়াৰ এখন তালিকা দিছো তোমালোকে
ছাত্ৰীসকল আজি আমি পাঠটো শেষ কৰিছোঁ গতিকে মই আশা কৰিছোঁ তোমালোকে পাঠটি সুন্দৰভাৱে বুজিব পাৰিছা গতিকে নেক্সট ক্লাছত পুনৰ তোমালোকক লগ পোৱাৰ আশাৰে মই সুস্বপ্নাই তোমালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ